নমস্কাৰ, ষ্টুডিঅ'ত মই জিতেন। আজি আমি অৰুণোদয় অসমৰ ষ্টুডিঅ'ত আমন্ত্ৰণ কৰি আনিছো এগৰাকী কণমানি কৃষ্ণাংগ ডেকা। যিহেতু আপোনালোকে সকলোৱে অৱগত, আমি যোৱা সৰস্বতী পূজাত চেল্ফি কম্পিটিশ্যন পাতিছিলো। সেই চেল্ফি কম্পিটিশ্যনত কৃষ্ণাংগই নিচুকনি বঁটা পাবলৈ সক্ষম হয়। সেয়ে আজি আমি কৃষ্ণাংগক ষ্টুডিঅ'ত আমন্ত্ৰণ কৰি আনিছো। আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। সেই সম্বৰ্ধনা অনুষ্ঠানত যোৱাৰ আগে আমি দুই এটা কথা তেওঁৰ লগত আমি আলোচনা কৰিম। আৰু আমাৰ মাজত উপস্থিত আছে কৃষ্ণাংগৰ অভিভাৱক বাইদেউ। প্ৰথমতে আমি অৰুণোদয় অসমলৈ আপোনাক স্বাগতম জনাইছো। এই অনুষ্ঠানৰ সম্বৰ্ধনা অনুষ্ঠানত যোৱাৰ আগে আমি অভিভাৱক লগতে কৃষ্ণাংগৰ লগত দুই এটা কথা পাতিম। আহক কৃষ্ণাংগ, প্ৰথমতে আমি অৰুণোদয় অসমলৈ তোমাক স্বাগতম জনাইছো। নমস্কাৰ বাইদেউ, আপোনাকো আমি অৰুণোদয় অসমৰ মঞ্চত আমন্ত্ৰণ জনাইছো। যিহেতু আপোনাৰ ল'ৰা কৃষ্ণাংগ এই সেলফি প্ৰতিযোগিতাত নিচুকনি বঁটা পাবলৈ সক্ষম হৈছে, আপুনি প্ৰথমতে কি ক'ব? প্ৰথমতে মই অৰুণোদয় অসমবাসীলৈ মই ধন্যবাদ জ্ঞাপন কৰিছো এই বঁটাটো পোৱাৰ কাৰণে। মোৰ অৱশ্যে তেনেকুৱা কোনো অভিজ্ঞতা নাই, এয়ে ফাৰ্ষ্ট। সেয়া ভাল লাগিল আৰু অৰুণোদয় অসমৰ সমূহ কৰ্তৃপক্ষলৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন। বাবু, তুমি যে আজি এই অনুষ্ঠানত নিচুকনি বঁটা পাইছা, তোমাৰ আজি মনৰ ভাৱ কেনেকুৱা লাগিছে? তোমাৰ ধুনীয়া লাগিছে, ইয়ালৈকে আহিও বৰ ধুনীয়া লাগিছে। তুমি ভাবিছিলানে তুমি মানে নিচুকনি বঁটা বা প্ৰাইজ পাম বুলি ভাবিছিলা? মনতে ভাৱ এটা আছিল, কিন্তু মানে পাম বুলি ভবা নাছিলা? তুমি যিহেতু অৰুণোদয় অসমৰ দৰ্শকে চাই আছে, তুমি কিবা ক'ব বিচাৰিবা নেকি? যে তুমি যে সেলফি উঠিছিলা, সেলফি পঠাইছিলা, তুমি প্ৰাইজ পাইছা, কিবা ক'বা নেকি তুমি? আপোনালোকেও সেলফি মানে ইয়ালৈকে আহিব আৰু সেলফি প্ৰতিযোগিতাত ভাগ ল'ব। বাবু, তুমি কোন ক্লাছত পঢ়া? ক্লাছ 2। ক্লাছ 2। স্কুলখনৰ নাম? স্কুলখনৰ নাম দিছপুৰ আনন্দ একাডেমী। দিছপুৰ আনন্দ একাডেমী। ঠিক আছে, আপুনি কি ক'ব এতিয়া? যিহেতু ধৰক আপোনাৰ ল'ৰাই আজি সেলফি প্ৰতিযোগিতাত নিচুকনি বঁটা পাব সক্ষম হৈছে, বা তেনেকুৱা বহুতে পাইছে। সেলফি আচলতে আজিকালি সেলফিটো হ'ল এটা কমন বস্তু। তো আপুনি সেই সংক্ৰান্তত আপুনি কি ক'ব বিচাৰিব? যেহেতু অৰুণোদয় অসমৰ দৰ্শকে চাই আছে, আমাক সকলোকে চাই আছে, আপুনি কি মেছেজ দিব বিচাৰিব? মই এইটোৱে ক'ম, ভাল। তো আজিকালি ল'ৰা ছোৱালী এইবোৰ মানে কৰে আৰু সেলফিটো ভালে পায় চবে ল'ৰা ছোৱালী বিলাকে। ভাল আৰু হেৰি আৰু কৰিব লাগে, আগুৱাই যাওক ল'ৰা ছোৱালী বিলাকে। আজিকালি সেলফিটোৱে মেইন হৈছে। কৰবালৈ গ'লেও যিকোনো অনুষ্ঠান আপুনি কৰবাত ফুৰিব গ'লেও মানে মোবাইলটো ল'ব, সেলফিটো উঠিব। কৰিব লাগে আগবাঢ়ক সকলোৱে। আপুনি সেলফি উঠি ভাল পায়? মোৰ তেনেকে মই ইমান ভাল নাপাওঁ মানে সেলফি উঠি। আজিকালি ল'ৰা ছোৱালী কৰে আৰু তেনেকে মই ইমান মানে কি নাই, সেলফি উঠাটো কোনো বয়সৰ ইমান নাই। চবৰ এটা উৎসাহ বা যিকোনো ফটো এখন বা সেলফি এখন উঠি আপোনাৰ নিজৰ প্ৰফাইলত যদি থৈ দিয়ে, সেইটো এটা মানে ধৰক ভৱিষ্যতৰ কাৰণে লাগে, এটা সুৰক্ষা থাকে। তেতিয়া মানুহে গম পায় যে আমি এতিয়া আজি আমি ষ্টুডিঅ'ত এইটো কৰি আছো। এই ফটোখন যদি আমি নিজৰ পেজত থৈ দিওঁ, আমি 10 বছৰ পিছত চাব পাৰিম বা পিছত চাব পাৰিম যে 10 বছৰ আগত আমি এনেকুৱা অনুষ্ঠান এটা কৰিছিলো। বা সেইটো কাৰণে একচুৱেলি ফটো বা সেলফিখন লাগে। আপুনি কি কয়? ভাল বুলিয়ে কওঁ। আৰু মানে কি ল'ৰা ছোৱালী বিলাকতো আজিকালি সেইটোৱে, সেইকাৰণে মই ভাল বুলিয়ে কওঁ আৰু। ময়ো যিহেতু সেলফি বা ফটো উঠি মই খুবেই ভাল পাওঁ। মোৰো এটা খুব নিচা আছে, য'তে যাওঁ বা কাৰোবাক লগ পালে প্ৰথমতে মই মোবাইলটো উঠি বা ফটো এখন সেলফি এখন উঠো, মোৰ ভাল লাগে। গতিকে মই ভাবো সেলফি বা ফটো উঠাটো একো বেয়া নহয়। আপুনি সেলফি বা ফটো এখন যদি নিজে তুলি নিজৰ পেজত থৈ দিয়ে, সেইটো এটা সুৰক্ষা থাকে ভৱিষ্যতৰ কাৰণে। আপোনালোকে সেই ফটোখন আপোনালোকে নিজে চাব পাৰে, বা বাইচান্স কিবা এটা ধৰক এক্সিডেন্ট হয়, কিবা এটা হৈ যায়, সেইবিলাক বস্তু মানে নিজৰ পেজত থাকি যায় মানে। তো গতিকে সেইটো কাৰণে ধৰক ফটো বা সেলফিখন লাগে আচলতে। সেইটো কাৰণে আমি বহুত ভাবি চিন্তি আমি এই প্ৰতিযোগিতাটো পাতিছিলো। আমাৰো ভাল লাগিছে আপোনালোকক এই প্ৰতিযোগিতা আমি নাপাতিলে আপোনালোকক হয়তো আমি ষ্টুডিঅ'ত লগ নাপালো হয়। গতিকে এনেকে মানুহৰ যোগাযোগটো বাঢ়ে, গতিকে আমাৰো ভাল লাগিলে। গতিকে আমি পিছলৈ আৰু কথা পাতিম। গতিকে যিহেতু আমি কৃষ্ণাংগক আমি সম্বৰ্ধনা দিবৰ কাৰণে ষ্টুডিঅ'ত মাতিছো, আমি পোনে আমি কৃষ্ণাংগক এতিয়া আমি সম্বৰ্ধনা পত্ৰটো
জ্ঞাপন কৰিম, তাৰপিছত আমি আৰু দুই এটা কথা পাতিম। আহকচোন। আমি এতিয়া পোনে পোনে সম্বৰ্ধনা পত্ৰ দিবলৈ আমি আগবাঢ়িছো। আহকচোন। এইটো মাক দি দিয়ে, সেইটো দি দিয়ে মাক। এয়া আছিলে আজি আমাৰ সম্বৰ্ধনা অনুষ্ঠান। গতিকে আমি পোনে পোনে আৰু তেখেতসকলৰ লগত দুই এটা কথা পাতিম, তাৰপিছতে আজি আমি এই অনুষ্ঠানটো ইমানতে সামৰণি মাৰিম। বাবু, তুমি যিহেতু চেল্ফি প্ৰতিযোগিতাত আজি নিচুকনি বঁটা পালা, আমি তোমাক সম্বৰ্ধনা দিলো, তুমি কি ক'বা এতিয়া? কেনেকুৱা লাগিছে এতিয়া তোমাৰ? ভাল লাগিছে, ট্ৰফিটোও ভাল লাগিছে, প্ৰাইজটোও ভাল লাগিছে, ভাল লাগিছে। আচ্ছা, তুমি যে আমাক চেল্ফি পঠাইছিলা, চেল্ফিখন তুমি কেনেকে তুলিছিলা একবাৰ দেখাই দিয়াচোন। যিহেতু এইটো চেল্ফি প্ৰতিযোগিতা হয়, তুমি নিচুকনি বঁটা পাইছা, তুমি চেল্ফিখন কেনেকে পঠাইছিলা আমাক অলপ অৰুণোদয় অসমৰ দৰ্শকক দেখাই দিয়া। তেনেকে উঠিছিলে। এয়া চাওক, বাবুৱে এনেকে চেল্ফিখন এনেকে ফটো পঠাইছিলে। গতিকে আপোনালোকেও আগত যিহেতু আমাৰ অনুষ্ঠানবিলাক চলি থাকে, চেল্ফি প্ৰতিযোগিতা, দুৰ্গা পূজা হওক, সৰস্বতী পূজা হওক, আপোনালোকে এই অনুষ্ঠানটো আগভাগ ল'ব পাৰে। যিহেতু আমাৰ প্ৰত্যেক বছৰে আমি এই অনুষ্ঠানটো চলাই থাকো। গতিকে আমি আশা কৰিম আপোনালোকৰ সহায় সহযোগিতা আমি পাম, আৰু আপোনালোকে উৎসাহ দিলে আমি আৰু আগলৈ যাব পাৰিম। আৰু কিবা ক'ব বিচাৰিবা? কবিতা ঠিক আছে, কবিতা এটা গাই দিয়া। শিশু গীত। পাচলিৰ বাগিচা, সৰু বাগিচা, মোৰ সৰু বাগিচা জানো দেখিছা, তাত মই ৰুইছো পাচলি ইমান, সৰিয়হৰ ফুলবোৰ ফুলিছে কিমান, সৰু সৰু কোৰেৰে নিজে কোৰ মাৰো, সৰু সৰু খন্তিৰে নিজে চাফ কৰো, কবি মূলা উৰহি শাক লফালাই, পুৱাতেই তুলো মই খৰাহি ভৰাই, পাচলিৰ বাগিচা, সৰু বাগিচা, মোৰ সৰু বাগিচা জানো দেখিছা। সুন্দৰ, খুব ধুনীয়া, খুব সুন্দৰ, ধুনীয়া লাগিলে। গতিকে তোমাৰ ভৱিষ্যত উজ্জ্বল হওক, আৰু আজি যেনেকে চেল্ফি পঠাইছিলা, প্ৰাইজ পাবলৈ সক্ষম হৈছা, আগলৈ তেনেকুৱা অনুষ্ঠানবিলাকক তুমি অংশগ্ৰহণ কৰিবা নেকি? বাইদেউ, আপুনি শেষবাৰৰ কাৰণে কি ক'ব বিচাৰিব? শেষবাৰৰ কাৰণে চবকে ধন্যবাদ জ্ঞাপন কৰিলো, আৰু এনেকে আগুৱাই যাওক, বিচাৰো আৰু ল'ৰা ছোৱালী বুলিয়ে নহয় বাৰু, চবেই আৰু এনেকে আগুৱাই যাওক। এয়া আছিলে আজি আমাৰ সম্বৰ্ধনা অনুষ্ঠান। গতিকে যিহেতু এইটো সম্বৰ্ধনা অনুষ্ঠান, গতিকে আমি ইয়াত বেলেগ কথা পাতাটো ভাল নহ'ব। গতিকে আমি যিহেতু সম্বৰ্ধনা অনুষ্ঠান শেষ হ'ল, গতিকে আমি এই অনুষ্ঠানটো আজিলৈ ইমানতে সমাপ্ত কৰিম। বাইদেউ, আপুনি বহুত অশেষ কষ্ট কৰি আমাৰ ষ্টুডিঅ'ত আহি বহু সময় দিলে, তাৰ কাৰণে আপোনাক আমি অৰুণোদয় অসমৰ ফালৰ পৰা অশেষ ধন্যবাদ, লগতে ভৱিষ্যত উজ্জ্বল কামনা কৰিছো। ধন্যবাদ।